নেক্সট ভিডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ। ইফালে স্যাৰ আমি একো কৈছোঁ আমি বজালি হাইছেকেণ্ডাৰী শতবৰ্ষ উদযাপন কৰিব আহিছোঁ। ইফালে চাইনবোৰ্ডখন দেখাই দিছে আজি দ্বিতীয় কাৰ্যসূচী আৰু এনেকৈ এইখন গেটেদি সোমাই যাব লাগিব। তো এতিয়া ভিতৰত যে আপোনাক পৰিৱেশ দেখাইছোঁ আৰু ইফালে চাব পাৰে কি সুন্দৰ কৰিছে চাওক আপোনালোকে লাইট চাইট দিছে আৰু এইফালে চাব পাৰে এইখন মানে গেটখন বজালি হাইছেকেণ্ডাৰীৰ। তো এই চেনেমাৰ ভিতৰত মানে সোমাই আহিলোঁ চাওক আপোনালোকে পৰিৱেশ আৰু এইফালে যাব পাৰে শ্বহীদ মদন বৰ্মন এইফালে প্ৰতিমূৰ্তি আছে। এইটো মানে নিউ কেম্পাছ নেকি মানে নতুনকৈ বনাইছে আৰু বিল্ডিংটো সেয়া চাব পাৰে পৰিৱেশটো আপোনালোকে। এয়া বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এইফালে মানে ভজন এয়া এইফালে ভাত চাত কিবা কিবি খুৱাব আপোনালোকে চাব পাৰে চাওক। আৰু ইফালে চাওক এইখন মানে নতুনকৈ গেটখন বনাইছে এইখন গেট ইফালে আছে তিনিখন মানে গেটে গৈছে চাওক আপোনালোকে। আৰু এইফালে আপোনালোকে চাব পাৰে এনেকৈ মানে শ্ৰদ্ধাঞ্জলি দিছে ভূপেন হাজৰিকা। সেইফালে এনেকৈ শ্বহীদ প্ৰণাম তোমাক ইয়াত চুব পাৰে স্মৃতি দৰ্পণ আৰু ইফালে জ্যোতি প্ৰসাদ আগৰৱালা আৰু ইফালে মৰমৰ আমাৰ জুবিন দা এয়া চাব পাৰে আপোনালোকে শ্বহীদ প্ৰণাম তোমাক শ্বহীদসকলৰ কাৰণে শ্বহীদ বিধি এয়া চাওক আপোনালোকৰ পৰিৱেশটো। আৰু এইফালে আপোনালোকে চাব পাৰে যিহেতু শতবৰ্ষ না 100খন মানে ফ্লেগ দিছে ইয়াতে এয়া চাব পাৰে আপোনালোকে এয়া চব পৰিৱেশ। আৰু এইফালে চাব পাৰে মানুহবিলাক এনেকৈ বহি আছে অলপ পচন্দ আছোঁ য'ত ফোনা এইখন মানে আপোনালোক ষ্টেজ দেখা পাইছে কিবা কিবি মানে প্ৰগ্ৰেম চলি আছে এতিয়া আপোনালোকে চাব পাৰে এনেকৈ আছোঁ য'ত দেখাই দিম আৰু আপোনালোকক আৰু এইফালেতো আপোনাৰ ফ্লেগবিলাক মানে দেখালোৱে আৰু এইফালে আপোনাৰ পৰিৱেশটো চাওক এইফালেতো লাইটখন দেখুৱাইছোঁ এইখন মানে গেটখন আৰু এইফালে আপোনালোক দেখাই দিওঁ কি মানে বস্তু হৈছে আৰু কিবা কিবি দোকানো হৈছে বঢ়িয়াকৈ দেখাইছোঁ এইফালৰ পৰা। আৰু এইফালে চাব পাৰে কি সুন্দৰ চেল্ফি পইণ্ট বনাইছে চাব আৰু এইফালে আপোনাৰ চাব পাৰে কিবা কাৰ্যালয় এইবিলাক আৰু এইফালে এনেকৈ মানে গ্ৰন্থমেলা হৈ গৈছে এইখন আপোনালোক দেখা পাইছে এইখন মানে গেট বনাইছে যিহেতু শতবৰ্ষ না এনেকুৱা এখন মানে গেট বনাইছে চাওক আপোনালোকে। আৰু এইফালে যাব পাৰে কিবা বজালি মানে ভ্ৰাম্যমান থিয়েটাৰৰ আপুৰুগীয়া সম্পদৰাজি সংগ্ৰহ মানে আনন্দৰাম বৰুৱা একাডেমী আৰু ভিতৰত মানে সোমাই যাওঁ কি মানে বস্তু আছে আপোনালোক দেখাইছোঁ। কোহিনুৰ থিয়েটাৰ যি আছে চন্দ্ৰ আৰু সূৰ্য দেখুৱাবলৈ ব্যৱহাৰ কৰা লাইট এইবিলাক আছিলে। এইফালে আপোনালোক যাব পাৰে এইফালে ভ্ৰাম্যমান থিয়েটাৰৰ স্বৰ্ণৰ যুগলৈ মানে অৱদান এইবিলাক এইকেইজন মানে বৰণ্য ব্যক্তি আছে অচ্যুত লহকৰ সদানন্দ লহকৰ এনেকুৱা আপোনালোকে চাব পঢ়ি লওক আৰু জগন্নাথ চাব পাৰে আপোনালোকে এইটো চাওক নাটকত ব্যৱহাৰ হোৱা চবৰ বাদ্যযন্ত্ৰ এইবিলাক আপোনালোকে চাব পাৰে চব মানে কোহিনুৰ থিয়েটাৰৰ এইবিলাক মানে যিকোনো বস্তু আছে চব আপোনালোকে। আৰু এইফালে আমাৰ ধদং আছেও কেনে আৰু এইটো আমাৰ ধদঙৰ মানে পোচাক নহয় এনে ফাল্টু কৈছোঁ থিয়েটাৰৰ পল্লৱী থিয়েটাৰ ড্ৰেছ আৰু আপোনালোকে চাব পাৰে। আৰু এইফালে আপোনালোকে চাব পাৰে এনেকৈ মানে পোষ্টেল ষ্টেম্পবিলাক কেনেকুৱা আছিলে আগৰ দিনৰ এইবিলাক মানে ইয়াত দেখা পাইছে আপোনালোকে 1961 পৰা 2010 লগি। আৰু ইফালে আপোনালোকে চাব পাৰে এইবিলাক মানে যিমান মানে মুদ্ৰা আছে বা যিমান মানে পইচা আছে মানে সকলো পুৰণি পইচাবিলাক আছে এই চাব পাৰে আপোনালোকে চাই লওক একফালৰ পৰা। ভিডিঅ'টো মানে অলপ জানিব লগা বস্তুও দেখুৱাইছোঁ দিয়কচোন মানে বন নাপায় যাতে এইখিনি বস্তু চাই লওক আপোনালোকে নিজৰ কাৰণে ভাল হ'ব। আৰু এইবিলাক চাওক দিয়া চলাই মানে এই গেছলে আমাৰ কিমান মানে গেছলে আছিলে ইমান গোটেই সংৰক্ষণ কৰি ৰাখিছে চাওক আপোনালোকে বজালি আপুৰুগীয়া সম্পদ আৰু সেইফালে আপোনালোকে চাব পাৰে এইবিলাক মানে আপুৰুগীয়া সম্পদ বজালিৰ এয়া চাব পাৰে আপোনালোকে বিভিন্ন ভাস্কৰ্যৰ পৰা বস্তু আদি কৰি এনেকৈ এইখন যি দেখিছে এইখন বঠা আৰু এইখন ডলা ওপৰত যি দেখা পাইছে আপোনালোকে বিভিন্ন ধৰণৰ বস্তু আছে চাওক আপোনালোকে একফালৰ পৰা আপোনালোকে এনেকুৱা মানে দেখাই আছোঁ চাব পাৰে বিভিন্ন ধৰণৰ বস্তু আপোনালোকে বহুতে মানে দেখাই নাই দেখাইছোঁ। আৰু ইফালে চাবলৈ ভোগালী মেলা এতিয়া ভিতৰত যাব লাগে এনেকৈ মানে ভিতৰত সোমাই আহিলোঁ। আৰু ইফালে আপোনালোকে চাব পাৰে এনেকৈ ভোগালী মেলা এনেকৈ মঞ্চ এখন বনাইছে আৰু বিভিন্ন ধৰণৰ থলুৱা বস্তুৰে এনেকৈ মানে দোকানবিলাক দিছে চাওক আপোনালোকে।
ভাবি কি ক'বা শতবৰ্ষ তোমাৰ কলেজ মানে স্কুলৰ শতবৰ্ষ বিৰাট ভাল লাগছি আৰু আমি লাষ্ট বেটছ আছিলোঁ শতবৰ্ষৰ আমি এটা মানে এই এইবাৰ হাই ছেকেণ্ডাৰী দিম তাৰমানে আমাৰ লাষ্ট বেটছ শতবৰ্ষৰ মেটছটো আমি আজি বিৰাট ভাল লাগিছে আজি আচুৰ্য বৰপাত্ৰ আছে চাব লাগিব আৰু ইফালে এইবিলাক মানে গোটবিলাক দেখা হৈছে মানে পিঠা লাৰুৰ পৰা আদি কৰি বিভিন্ন কাপোৰ চাওক আপোনালোক কৰিবি আৰু ইফালে মানে মেইন মানে আমাৰ জুবিন দা চাব পাৰে আপোনালোকে এইফালে আপোনালোকে চাব পাৰে এনেকুৱা মানে ছবি আঁকিছে কি ধুনীয়া ধুনীয়া ছবি আঁকিছে মানে নেদেখাকৈ থাকিব নোৱাৰিলোঁ গাইছ মানে এয়া চব ধুনীয়া ধুনীয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক ছবি আঁকিছে আৰু গাইছে এইখন যে ছবি আছে এইখন ছবি মানে কি অৰ্থ আপোনালোকে যদি জানে কমেণ্টত ক'বচোন আৰু গাইছে এইফালে আপোনালোকে চাব পাৰে লাহেকৈ মানে ফাংচন আৰম্ভ হ'ব আচুৰ্য বৰপাত্ৰৰ আৰু অলপ পাছতে আৰম্ভ আমাৰ এতিয়া মানে ভালকৈ বহিলে আৰু মানুহ চকে গাইছ মানুহ চাই হয় এয়া চাওক আৰু গাইছ বঢ়িয়াকৈ কুপন চুপন লৈ আহিলোঁ এতিয়া মানে ভাত খাব লাগিব দিয়ক গাইছ এয়া চাব পাৰে এনেকুৱা ভাত খোৱা কুপন লৈ ভাবি ভাত খাব লাগিল খাব লাগে খাব লাগিল মানুহ যাওক গাইছ মানুহ চাওক আপোনালোকে ভাত খাওঁ মানুহ চ' ইয়াতে মানে খুৱাই আছে এনেকৈ আৰু মানে মাংস এয়া তৰকাৰী দালি কবি কি কবি মজা না ভাত খোৱা মানুহ চাওক এই লাইন পাতি আছে এইফালে দেখা পাইছে আপোনালোক লাইন আৰু গাইছ এনেকৈ মঞ্চত এনেকৈ আচুৰ্য বৰপাত্ৰ উঠি গ'ল এয়া চাব পাৰে আপোনালোকে এতিয়া মানে গান উপভোগ কৰক তাৰ পৰাই আমাক সকলোকে মৰম কৰি থাকক তাৰ পৰা গালি পাৰৰ তাই কামনা কৰিছোঁ জুবিনে এটি গীত গাইছিল আৰু জ্বলিব পাৰে কিন্তু ইফালে কম হৈছে ইফালে জ্বলোৱা নাই আমাৰ মঞ্চৰ বাহিৰতো আছে বহুত
একেলগে নাচিম নে চিঞৰটো কম হৈছে কিন্তু অকণ চিঞৰটো লাগি গৈছে যোৱাবাৰ বিহু খুব ধুনীয়াকৈ গাইছিলে হয়নে মনত আছেনে এটা জোৰকৈ হাত চাপৰ হ'ব লাগে বহুত দিন হ'ল তোৰ একেৰাহে নদেখা মানে ওলাইলো আমি কি কবি ফাংচন ভালে হৈছে বেয়া নাই জয় জুবিন দা গাইছ বঢ়িয়াকৈ মানে গান চান গেলোঁ গাইছ আপোনাক দেখালোঁ তো কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব ভোগালী শতবৰ্ষ আজি আচুৰ্য পৰ্বতৰ আজি দ্বিতীয় দিন না আজি দ্বিতীয় দিন আছিল তো আপোনালোক বঢ়িয়াকৈ দেখালোঁ কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰিব যদি ভিডিঅ'টো চাই ভাল পালে না লাইক কৰিব কমেণ্ট কৰিব আৰু কোনোবা যদি নতুনকৈ আহিছে না প্লিজ ছাবস্ক্ৰাইব কৰিব যিমান আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ'বিলাক বনোৱা যায় না দিয়ক গাইছ